ৰূপহীহাট সমষ্টিত দিনক দিনে জনপ্ৰিয়তা বৃদ্ধি পাইছে আলহাজ আমিনুল ইছলামৰ। শ লোকে আনুষ্ঠানিকভাৱে যোগদান কৰিছে AIUDFত। ৰূপহীহাট সমষ্টিৰ বগৰীগুৰিত AIUDFৰ বিশাল যোগদান সভা। নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত বগৰীগুৰিত আজি AIUDFৰ এখন বিশাল যোগদান সভা অনুষ্ঠিত হৈ যায়। AIUDFৰ বগৰীগুৰি ব্লক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশাল যোগদান সভাখনত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় 200ৰো অধিক কৰ্মীয়ে আজি AIUDFত আনুষ্ঠানিকভাৱে যোগদান কৰে। AIUDFত আনুষ্ঠানিকভাৱে যোগদান কৰা লোকসকলক ফুলাম গামোচা আৰু দলৰ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বগৰীগুৰি ব্লক সমিতিৰ সভাপতি আহমদ আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই বিশাল যোগদান সভাখনত AIUDFৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা ঢিং সমষ্টিৰ 3বাৰৰ বিধায়ক আমিনুল ইছলাম, কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক চম্পক কলিতা, ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ, গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী, নগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমান আৰু মৰিগাঁও জিলা সমিতিৰ সভাপতি ছিদ্দিক আহমেদৰ লগতে AIUDFৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ একাংশ বিষয়ববীয়াসকল উপস্থিত আছিল। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট UNP নিউজ। ৰূপহীহাট সমষ্টিত আজি যিখন আমাৰ যোগদান সভা আছিল, সেই সভাখনত আপোনালোকে দেখিছে শ লোক আহি AGP আৰু কংগ্ৰেছৰ পৰা BJPৰ পৰা AIUDFত যোগদান কৰিছে। আৰু এই যোগদানে ইমান দিনৰ পিছত আমি নিশ্চিত হৈছোঁ আমিনুল হাজি ইয়াত কেণ্ডিডেট হোৱাৰ পিছত আমাৰ ৰূপহী সমষ্টিৰ ৰাইজে খুব উৎফুল্লিত হৈছে আৰু তেওঁলোকে কৈছে কি আমাৰ কাৰণে কাম কৰা, আমাৰ কাৰণে জেল খোৱা, আমাৰ কাৰণে সদনৰ বাহিৰে ভিতৰে সিংহৰ দৰে গৰজি উঠা এজন আমি প্ৰতিনিধি এইবাৰ আমাৰ সৌভাগ্যত আমি পাইছোঁ। সেইকাৰণে আমি নিশ্চিত হৈছোঁ আমিনুল হাজি এই অহা নিৰ্বাচনত বিপুল ভোটত ৰূপহীৰ পৰা বিজয়ী হৈ বিধানসভালৈ যাব। জানে আমাৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে গোটেই অসমৰ 12টামান বিধানসভাৰ আসন ফাইনেল ডিক্লেয়াৰ কৰিলে আৰু তাৰ মাজত আমাৰ ৰূপহীহাট সমষ্টিও আছে। পূৰ্বতে আমাৰ আলহাজ আমিনুল ইছলাম চাহাব 3বাৰৰ বিধায়ক আছিল ঢিং সমষ্টিৰ পৰা। এইবাৰ ডিলিমিটেশ্যনৰ পিছত তেওঁৰ ঘৰ বৰ্তমান ৰূপহীহাট সমষ্টি। তো এইবাৰ ৰূপহীহাট সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থী হিচাপে তেওঁক প্ৰক্ষেপ কৰিছে আমাৰ দলে। আপোনালোকে নিশ্চয় জানিব বৰ্তমান ৰূপহীহাট সমষ্টিত AIUDFৰ অৱস্থা যথেষ্ট ভাল। ইতিমধ্যে গোটেই সমষ্টিতে আপোনাৰ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী বা অন্যান্য ৰাজনৈতিক দলৰ পূৰ্বৰ অগপ কৰ্মী তেওঁলোকে আমাৰ দলত যোগদান কৰিছে। আজিও কেইবাশ মানুহৰ যোগদান পৰ্ব ইয়াতে আছিলে। গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচন 2026ত ৰূপহীহাট সমষ্টিৰ পৰা আলহাজ আমিনুল ইছলাম চাহাবৰ বিজয় ইতিমধ্যে নিশ্চিত। মৌলানা বদৰুদ্দিন আজমলৰ হাত ধৰি আমি আগুৱাই যাবই লাগিব আৰু তেখেতক আমি শক্তিশালী কৰাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে জানে ইয়াত হয়তো কোনোবাই কংগ্ৰেছী ব্যক্তি থাকিব পাৰে, কিন্তু আটাইতকৈ ডাঙৰ কংগ্ৰেছী ব্যক্তি মই আছিলোঁ। আজি মই কিয় UDF দলত যোগদান কৰিব লগা হ'ল? কাৰণ কংগ্ৰেছ দলত থাকি আপুনি যিটো সম্প্ৰদায়ৰ দ্বাৰা নিৰ্বাচিত হৈ সেইখন মজিয়াত যাব, আপুনি তাত কথা কোৱাৰ অধিকাৰ নাপাব। হয় মুখত টেপ লগাব লাগিব, নহ'লে মেকুৰীৰ দৰে আপুনি বহি থাকিব লাগিব। বাঘৰ দৰে আপুনি গৰ্জনেৰে এই মুছলমান জাতিটোক আপুনি ৰক্ষা কৰিব নোৱাৰিব। তাৰ কাৰণে আজি আমি সকলো কথা জানি বুজি আমি চিন্তা কৰিলোঁ, যদি এই সম্প্ৰদায়টোক আমি ৰক্ষা কৰিব বিচাৰোঁ, যদি আমি আগুৱাই লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে আজি UDF দলত আমি যোগদান কৰিব লাগিব। তাৰ ফলস্বৰূপে আজি 10 বাৰ 2টা টাৰ্মত মই MLA আছিলোঁ। আজি সেই দল ত্যাগ কৰি আজি আমি UDF দলত যোগদান কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যুৱক বন্ধু